এতিয়াতো কি কৰিম, দেউদাং নদীৰ পানীয়ে মথাউৰি ছিঙি যোৱাৰ কাৰণে মোৰ গোটেই ভোট জলকীয়া বাৰী চব মৰহি গৈছে। পানী অহাৰ কাৰণে গোটেই গছজোপা মৰি থাকিল। লোকচানটো বহুতেই হ'ল, কিন্তু কি কৰিম, উপায় নাই। জোনাইত বলিয়াবানে ত্ৰাহিমাম চলোৱা খেতিপথাৰত কৃষকৰ হাহাকাৰ। নষ্ট হ'ল বিঘা বিঘা ভোট জলকীয়াৰ খেতি। মূৰে কপালে হাত দিছে চহা খেতিয়কে। জোনাইত বানপানী কিছু কমিল যদিও দুখে কুলাই পাচিয়ে নধৰা হ'ল চহা খেতিয়কৰ। খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট দেখা জোনাইৰ দুই যুৱ খেতিয়কৰ সপোনক বাৰিষাৰ প্ৰথম জাকবানে সকলো যেন কাঢ়ি লৈ গ'ল। উল্লেখযোগ্য যে অৰুণাচলৰ পৰা বৈ অহা দ্ৰুতদাং মেনজেক নৈৰ ফেনীফুটুকাৰে বাঢ়ি অহা বাঢ়নি পানীয়ে চলিত সময়ত বৃহত্তৰ অঞ্চলজুৰি বানে প্লাবিত কৰিছিল। সেই বানতে ভিন্ন অঞ্চলত বানে তাণ্ডৱ সৃষ্টি কৰাৰ সমান্তৰালকৈ ৰায়াং আৰু চন্দ্ৰপুৰৰ মথাউৰি ভাঙি পুলিগাঁৱৰ বিশাল পথাৰত থকা বিঘা বিঘা ভোট জলকীয়াৰ খেতি বানে এফালৰ পৰা মষিমূৰ কৰে। বানপানী কিছু নিৰ্মূল হ'ল, কিন্তু চকুৰ পলকতে সকলো শেষ হোৱা ভোট জলকীয়াৰ ৰূপ দেখি খেতিপথাৰতে উৎচুপি উঠিল যুৱ খেতিয়ক সুবন্তায়ে। এফালৰ পৰা উভালি পেলাইছে থোপা থোপে লাগি থকা ভোট জলকীয়াৰ পুলিসমূহ। এতিয়া প্ৰশ্ন হ'ল, খেতিৰ জৰিয়তে সপোন দেখা জোনাইৰ দুই যুৱ খেতিয়কক বিভাগীয় কৰ্তৃপক্ষ আৰু বৰ্তমানৰ চৰকাৰখনে ক্ষতিপূৰণৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। এতিয়াতো কি কৰিম, দেউদাং নদীৰ পানীয়ে মথাউৰি ছিঙি যোৱাৰ কাৰণে মোৰ গোটেই ভোট জলকীয়া বাৰী চব মৰহি গৈছে। প্ৰায়ভাগ গছ মৰিয়ে গৈছে আৰু এতিয়াতো 50% মানে ছিঙিব পাৰিলোঁ। তাৰপিছত পানী অহাৰ কাৰণে গোটেই গছজোপা মৰি থাকিল। লোকচানটো বহুতেই হ'ল, কিন্তু কি কৰিম, উপায় নাই। প্ৰকৃতিৰ মোৰতো 3 বিঘা মাটি আছিলে। 5,000 জোপা কৰিছিলোঁ। বহুত আশাৰে কৰিছিলোঁ, কিন্তু কি কৰিম, প্ৰকৃতিয়ে কৰিলে আৰু উপায় নাই। এতিয়া লছ মোৰ এতিয়া 4 লাখৰ ওপৰত লছ হৈছে। মোৰ আদা অকল বেচিব পাৰিছোঁ। মই জোপাই প্ৰতি মই 100কে ধৰিলেও মোৰ 5 লাখ টকা আছিলে। যেনেকৈ হ'লে আমি জোপাই প্ৰতি 200 টকা এটা পাম বুলি আশা কৰি ৰৈছিলোঁ, কিন্তু আজি এইটো অৱস্থা পালে খুবেই দুখ লাগিছে। কি কৰিম, এতিয়া উপায়টো নাই। যদি চৰকাৰে কিবা এটা আমাক সহায় কৰিলে ভাল হ'ব, আমি আগলৈ বাঢ়িবলৈ পাৰিম। মানে আপোনাৰ এই খেতিডৰাত আপোনাৰ লগতে কিমান মানুহে জড়িত হৈ আছিলে? মোৰ লগতে মোৰ 2জন লগৰ জড়িত হৈ আছে। আমি 3জনে মিলি কৰিছিলোঁ খেতিখন। আৰু সময়ে সময়ে এনেকুৱা লোককতো কাম দিবলৈ সক্ষম হৈছিলে। 4-5জনীমান সপ্তাহে প্ৰতি বুলি ক'ব লাগিব আমি ছিঙিবলৈ মাতি আনো। কোনখন নদীৰ বাঢ়নি পানী হৈছিলে? এইটো আমি দেউদাং নদী বুলি কওঁ। দেউদাং নদীৰ পানীয়ে। আপুনি এনে কিমান বছৰ ধৰি জলকীয়া খেতি কৰি আছে? মোৰতো আগতে মই 5 বছৰ আগৰ পৰা কৰিছিলোঁ, সৰু সুৰাকে কৰিছিলোঁ। এইবাৰ সৰহকে চিন্তা কৰিছিলোঁ, মানে মথাউৰি ছিঙি গৈছে। কোনটো মথাউৰি? এইফালে নামটো কি? দেউদাং নদী বুলি কয়, আমি দেউদাং বুলিয়ে কওঁ। পাহাৰৰ পৰা বৈ অহা ন? পাহাৰৰ পৰা বৈ অহা। মানে বাঢ়ি অহাৰ কাৰণটো পানীটো তাতে চুইচ গেট এটা আছে, জলসিঞ্চন বিভাগৰ চুইচ গেট এটা বনাই থৈছে। তাত পানী বেছি হ'লে পটককৈ খুলি দিয়ে, তাৰপিছত বাঢ়ি আহেগৈ আৰু পটককৈ সোমাই আহে। সেইটো কাৰণে হ'ল আৰু যদি মথাউৰিটো থকা হ'লেতো ইমান লোকচান নহ'লে হয়। বৰষুণ পানীটো নৰখেই মানে ইয়াত।